নমস্কাৰ, মোৰ চেনেললৈ সকলো ভিউৱাৰ্ছকে স্বাগতম। আজি মই মাছৰ ওপৰতে এটা ভিডিঅ' বনাব লৈছোঁ। এয়া যে দেখিছে, তেওঁলোকে গন্তি কৰি আছে, এয়া ব্লেক কাৰ্প মাছ হয়। ব্লেক কাৰ্প মাছ অসমতে বৰ্তমান নতুনকৈ আহিছে, গতিকে চব জেগাতে পোৱা নাযায়। মই য'ৰ পৰা লৈছোঁ এই মাছখিনি, এই দোকানখনৰ নম্বৰ এই ভিডিঅ'তে পাই যাব। যদি কাৰোবাক লাগে দোকানৰ লগত যোগাযোগ কৰিলে অতি সুলভ মূল্যত এই মাছবোৰ পাব। এই মাছবোৰ বৰ্তমান ব্লেক মাৰ্কেটিং অলপ বেছিকৈ চলি আছে। কোনোবাই হয়তো 15 টকা 20 টকা পিচ বিক্ৰী কৰি আছে, কোনোবাই হয়তো 40 টকা 50 টকা পিচ বিক্ৰী কৰি আছে। মই নিজে 4-5 জেগামানত কথা পাতিলোঁ, প্ৰত্যেকৰে ৰেট বেলেগ বেলেগ, কিন্তু বিচাৰি এই দোকানখনত পালোঁহি। এওঁলোকৰ ৰেট মই চবতকৈ কম পালোঁ আৰু বহুত বেছি ভাল পালোঁ। এওঁলোকে মাছবোৰ ভাল প্ৰথমতে গন্তি কৰে, যিহেতু পিচ হিচাপত মাছবোৰ বিক্ৰী হয়, গতিকে প্ৰথমতে মাছবোৰ গন্তি কৰি পেলাই ভালকৈ পেকিং কৰি অক্সিজেন ভৰাই দিয়ে। অক্সিজেন ভৰাই দিয়াৰ পিছত এই মাছবিধ মানে 10-12 ঘণ্টালৈকে সুৰক্ষিত থাকে, একো অসুবিধা নহয়। তেওঁলোকে নিজে পেকিং কৰি পেলাই নি পেলাই গাড়ীত উঠাই দিয়েগৈ, নিজে একো কৰিবলগীয়া নাই। ইয়াত আহি পেলাই মই বহুত বেছি ভাল পালোঁ, গতিকে ভিডিঅ' এটা মই বনাব বিচাৰিলোঁ আৰু ভিডিঅ'টো বনাইছোঁ। যদি কোনোবা মোৰ ভিউৱাৰ্ছে এনেকৈ ধৰণৰ মাছ ল'ব বিচাৰে, তেতিয়াহ'লে এই দোকানখনৰ লগত যোগাযোগ কৰিলে নিশ্চয়কৈ বহুত কম মূল্যত মাছবোৰ পাই যাব। আৰু এই মাছবোৰ বহুতে বেছি বঢ়িয়া, যদি কোনোবাই পুহিব বিচাৰে পুহিব পাৰে। আমাৰ অসমৰ জলবায়ুৰ কাৰণে এই মাছবিধ বহুত বেছি ভাল। আৰু চবতকৈ বেছি ভাল কথা হ'ল, এই মাছবিধ হ'ল সৰ্বহাৰী। মানে তেওঁলোকক যদি ব্ৰইলাৰ এটা পেলাই দিয়া যায়, এই মাছবিলাকে এই ব্ৰইলাৰটোও খাই দিব, যদি দানা দিয়া যায় দানাও খাই দিব। এই মাছবিধ সৰ্বহাৰী হোৱাৰ কাৰণে যিকোনো বস্তু খায় আৰু সোনকালে ডাঙৰ হয়। গতিকে পুখুৰীত পুহিবলৈ বহুতেই বেছি ভাল। মইতো কমাৰ্চিয়েলি পোহা নাই একচুৱেলি, কিন্তু ঘৰত খাবৰ কাৰণে অলপমান আনিছোঁ, আনি পেলাই মই পুখুৰীত মেলি দিছোঁ। আৰু মই যিমানখিনি জানো, এই মাছবিধ আমাৰ অসমতে শিলঘৰীয়া বুলি কয়। আৰু শিলঘৰীয়া মাছ খাবলৈ একচুৱেলি বহুত বেছি ভাগ্য লাগিব, নহ'লে শিলঘৰীয়া মাছটো বজাৰত সহজতে পোৱাই নাযায়। এতিয়া নতুনকৈ এই মাছবিধৰ পোনা আহিছে অসমত, বহুত ভাল খবৰ হয়। এই দোকানখন দেখা পাইছে, ইয়াতে দিয়া নম্বৰত যদি আপোনালোকে যোগাযোগ কৰে, তেতিয়া এই দোকানখনৰ পৰা এই মাছবোৰ আপোনালোকে ল'ব পাৰিব। এই দোকানখন হ'ল জাগিৰোড, আৰু জাগিৰোড মৰিগাঁৱৰ যিটো মেইন ৰাস্তাৰ লগতে হয় জাগিৰোড। এই এলেকাটোতো জাগিৰোড হয়। তেওঁলোকে মাছবোৰ আনি পেলাই এনেধৰণে টেংকিত ৰাখে। ইয়াৰ পৰা যাক যেনেকৈ লাগে তেনেকৈ গন্তি কৰি পেলাই ভালকৈ পেকিং কৰি পেলাই দি দিয়ে। আৰু পেকিং কৰি ইমান ধুনীয়াকৈ দিয়ে যে আপুনি নিজে একো কৰিবও নালাগে, তেওঁলোকে ভালকৈ পেকিং কৰি নি আপোনাক গাড়ীত উঠাই দিব। আৰু গতিকে বহুত সহজ হয়। আজিলৈ ভিডিঅ'টো ইমানেই আছিলে। থেংক ইউ।